ভিডিঅ'টোৰ প্ৰথম কুৱেশ্যনটো হ'ব জাহাংগীৰে ন্যায় বিচাৰৰ বাবে কি স্থাপন কৰিছিল? জাহাংগীৰে ন্যায় ব্যৱস্থাৰ বিচাৰৰ বাবে তলত দিয়া কোনটো স্থাপন কৰিছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি জংগিৰ-ই-আদল। জংগিৰ-ই-আদল নামৰ এটি বিচাৰ ন্যায় ব্যৱস্থাৰ স্থাপন কৰিছিল। নেক্সট কুৱেশ্যন আকবৰৰ মৃত্যুৰ পিছত দিল্লীৰ সিংহাসনত কোন অধিষ্ঠিত হৈছিল? আকবৰৰ মৃত্যু হৈছিল 1605 খ্ৰীষ্টাব্দত। তাৰ পিছত দিল্লীৰ সিংহাসনত কোন অধিষ্ঠিত হৈছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি জাহাংগীৰ। আকবৰৰ পুত্ৰ জাহাংগীৰ দিল্লীৰ সিংহাসনত অধিষ্ঠিত হৈছিল আকবৰৰ মৃত্যুৰ পিছত। নেক্সট কুৱেশ্যন জাহাংগীৰৰ আচল নাম কি আছিল? জাহাংগীৰৰ মূল নাম কি আছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি সেলিম। জাহাংগীৰে সম্ৰাট হৈ জাহাংগীৰ নাম লৈছিল, কিন্তু ইয়াৰ আগত তেখেতৰ নাম আছিল সেলিম। নেক্সট কুৱেশ্যন জাহাংগীৰে বিয়া কৰা পাৰস্যৰ কন্যাগৰাকীৰ নাম কি আছিল? জাহাংগীৰে পাৰস্যৰ এগৰাকী কন্যাক বিয়া কৰাইছিল, তেখেতৰ নাম কি আছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি মেহেৰুন্নিছা। মেহেৰুন্নিছাক জাহাংগীৰে বিয়া কৰাইছিল। নেক্সট কুৱেশ্যন ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত বাণিজ্যিক গোট স্থাপন কৰিবলৈ কোনজন মোগল সম্ৰাটৰ পৰা প্ৰথমে অনুমতি লাভ কৰিছিল? কোনজন মোগল সম্ৰাটৰ পৰা ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত বাণিজ্যিক গোট স্থাপনৰ বাবে অনুমতি লাভ কৰিছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি জাহাংগীৰ। জাহাংগীৰৰ পৰা ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত বাণিজ্যিক গোট স্থাপনৰ বাবে অনুমতি লাভ কৰিছিল। নেক্সট কুৱেশ্যন ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া প্ৰতিষ্ঠা হৈছিল? ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া স্থাপন হৈছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি 1600 খ্ৰীষ্টাব্দত। 1600 খ্ৰীষ্টাব্দত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী প্ৰতিষ্ঠা হৈছিল। নেক্সট কুৱেশ্যন ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানী অৰ্থাৎ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত প্ৰথম বাণিজ্যিক গোট অৰ্থাৎ ফেক্টৰী কোন ঠাইত স্থাপন কৰিছিল? ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত কোন ঠাইত প্ৰথমটো ফেক্টৰী স্থাপন কৰিছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ ডি চুৰাটত। চুৰাটত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে প্ৰথমটো ফেক্টৰী অৰ্থাৎ বাণিজ্যিক গোট স্থাপন কৰিছিল। নেক্সট কুৱেশ্যন ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে চুৰাটত কেতিয়া প্ৰথম গোট স্থাপন কৰিছিল? ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে চুৰাটত প্ৰথমটো ফেক্টৰী কেতিয়া স্থাপন কৰিছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি 1613 খ্ৰীষ্টাব্দত। 1613 খ্ৰীষ্টাব্দত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত তেখেতসকলৰ প্ৰথমটো ফেক্টৰী স্থাপন কৰিছিল। নেক্সট কুৱেশ্যন ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰতিনিধি হিচাপে কোন জাহাংগীৰৰ দৰবাৰলৈ আহিছিল? জাহাংগীৰৰ দৰবাৰলৈ কোনজন ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰতিনিধি হিচাপে আহিছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি কেপ্টেইন উইলিয়াম হকিন্স। কেপ্টেইন উইলিয়াম হকিন্স জাহাংগীৰৰ দৰবাৰলৈ আহিছিল। নেক্সট কুৱেশ্যন জাহাংগীৰৰ ৰাজসভালৈ কেতিয়া উইলিয়াম হকিন্স আহিছিল? জাহাংগীৰৰ ৰাজসভালৈ কেতিয়া ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰতিনিধি হিচাপে উইলিয়াম হকিন্স আহিছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি 1608 খ্ৰীষ্টাব্দত। 1608 খ্ৰীষ্টাব্দত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰতিনিধি হিচাপে জাহাংগীৰৰ ৰাজসভালৈ উইলিয়াম হকিন্স আহিছিল। নেক্সট কুৱেশ্যন তুজুক-ই-জাহাংগীৰ নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল? তুজুক-ই-জাহাংগীৰ গ্ৰন্থখনৰ ৰচক কোন আছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ চি জাহাংগীৰ। জাহাংগীৰে তুজুক-ই-জাহাংগীৰ গ্ৰন্থখন ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন শ্বাহজাহান দিল্লীৰ সিংহাসনত কেতিয়া অধিষ্ঠিত হৈছিল? শ্বাহজাহান আছিল জাহাংগীৰৰ পুত্ৰ আৰু তেখেতেই জাহাংগীৰৰ মৃত্যুৰ পিছত 1628 খ্ৰীষ্টাব্দত দিল্লীৰ সিংহাসনত অধিষ্ঠিত হৈছিল। সেয়েহে আমাৰ ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপশ্যন নম্বৰ বি 1628 খ্ৰীষ্টাব্দত।
1628 খ্ৰীষ্টাব্দত শ্বাহজাহান দিল্লীৰ সিংহাসনত অধিষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যন, তাজমহল কোনজন মোগল সম্ৰাটে নিৰ্মাণ কৰিছিল? তাজমহল কোনজন মোগল সম্ৰাটে নিৰ্মাণ কৰিছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, শ্বাহজাহান। শ্বাহজাহানে তাজমহল নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যন, লালকিল্লা কোন ঠাইত অৱস্থিত? লালকিল্লা কোন ঠাইত আছে বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, দিল্লী। দিল্লীত লালকিল্লা অৱস্থিত। নেক্সট কুৱেশ্যন, লালকিল্লা কোনজন মোগল সম্ৰাটে নিৰ্মাণ কৰাইছিল? লালকিল্লা কোনে নিৰ্মাণ কৰাইছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, শ্বাহজাহান। মোগল সম্ৰাট শ্বাহজাহানে লালকিল্লা নিৰ্মাণ কৰাইছিল। নেক্সট কুৱেশ্যন, শ্বাহজাহানবাদ নগৰখন কোনে নিৰ্মাণ কৰাইছিল? কোনজন মোগল সম্ৰাটে শ্বাহজাহানবাদ নামৰ নগৰখন নিৰ্মাণ কৰিছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, শ্বাহজাহান। শ্বাহজাহানে তেখেতৰ নিজৰ নামত এখন নগৰ নিৰ্মাণ কৰিছিল আৰু সেই নগৰখন আছিল শ্বাহজাহানবাদ। নেক্সট কুৱেশ্যন, পৃথিৱী বিখ্যাত ময়ূৰ সিংহাসন কোন মোগল সম্ৰাটৰ দিনত নিৰ্মাণ কৰা হৈছিল? পৃথিৱী বিখ্যাত ময়ূৰ সিংহাসন কোনজন মোগল সম্ৰাটৰ দিনত নিৰ্মাণ কৰা হৈছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, শ্বাহজাহান। সম্ৰাট শ্বাহজাহানে বিখ্যাত ময়ূৰ সিংহাসনখন নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যন, দিল্লীৰ জামে মছজিদ কোনজন ৰজাৰ দিনত নিৰ্মাণ কৰা হৈছিল? কোনজন মোগল সম্ৰাটৰ দিনত দিল্লীৰ জামে মছজিদ নিৰ্মাণ কৰা হৈছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, শ্বাহজাহান। সম্ৰাট শ্বাহজাহানৰ দিনত দিল্লীৰ জামে মছজিদ নিৰ্মাণ কৰা হৈছিল। নেক্সট কুৱেশ্যন, জাহাংগীৰৰ ৰাজত্বকালত কোনটো শিল্পকলাৰ সৰ্বোচ্চ বিকাশ হৈছিল? সম্ৰাট জাহাংগীৰৰ ৰাজত্বকালত কোনটো শিল্পকলাৰ সৰ্বোচ্চ বিকাশ হৈছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, চিত্ৰকলা। সম্ৰাট জাহাংগীৰৰ দিনত চিত্ৰকলাৰ বিশেষ বিকাশ হৈছিল। নেক্সট কুৱেশ্যন, জাহাংগীৰৰ সমাধি ক'ত অৱস্থিত? জাহাংগীৰৰ সমাধি কোন ঠাইত আছে বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, লাহোৰৰ শ্বাহধৰাত। লাহোৰৰ শ্বাহধৰাত সম্ৰাট জাহাংগীৰৰ সমাধিস্থল অৱস্থিত। এইখিনি আছিল আজিৰ আমাৰ ভিডিঅ'টোত আলোচনা কৰিবলগীয়া কুৱেশ্যন এণ্ড এনচাৰ। ইয়াৰ পিছত আজিৰ আমাৰ কুৱেশ্যনটো হ'ব, তানসেন কাৰ ৰাজসভাৰ সংগীতজ্ঞ আছিল? তানসেন কোনজন মোগল সম্ৰাটৰ ৰাজসভাৰ সংগীতজ্ঞ আছিল বুলি সুধিছে। ইয়াৰে 4টা অপশ্যন দিয়া আছে। অপশ্যনখিনিৰ ভিতৰত আপোনালোকে ৰাইট এনচাৰটো কমেণ্টত জনাব, আৰু নহ'লে ইয়াৰ এনচাৰটো আমি ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা গৈও ইয়াৰ এনচাৰটো আপোনালোকে জানি ল'ব পাৰিব। ইয়াৰ উপৰিও এই ভিডিঅ'টোত যদি কিবা ভুল হয় সেইবোৰটো আপোনালোকে কমেণ্টত আঙুলিয়াই দিব বুলি আশা ৰাখিছোঁ। যদি এতিয়ালৈকেও ভিডিঅ'টো চাই আছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।